Hello friends, আজি ডাটা এন্ট্ৰি ক্লাছৰ আমি শিকিম কোম্পানী চেলছ টাৰ্ণঅভাৰ কেনেকৈ বনায় অৰ্থাৎ লাষ্ট 5 ইয়াৰ্ছৰ কোম্পানী চেলছ টাৰ্ণঅভাৰ আমি বনাবলৈ হ'লে কেনেকৈ ইয়াতে বনাব লাগিব আমি চাওঁ। তো পোনপ্ৰথমে আমি ইয়াতে লিখিম কোম্পানী চেলছ টাৰ্ণঅভাৰ কোম্পানী চেলছ টাৰ্ণঅভাৰ। আমি এইটো বেকগ্ৰাউণ্ড দি লওঁ। বেকগ্ৰাউণ্ড কালাৰ আমি দিলোঁ ব্লেক, ফন্ট কালাৰ দিলোঁ হোৱাইট। এতিয়া আমি কেইটামান হেডিংছ বনাব লাগিব। হেডিংছত আমি লিখিব লাগিব চিৰিয়েল নাম্বাৰ, ইয়াৰ, তাৰপিছত আহিব মান্থ, অৰ্থাৎ আমি জানুৱাৰী ফেব্ৰুৱাৰী এনেকৈ মান্থ দিব লাগিব। আমি লিখিম জেন, ফেব। লিখাৰ পিছত এইটো আমি অটোফিল কৰি দিম। জাষ্ট আমি এই দুটা চিলেক্ট কৰিম আৰু এনেকৈ ডিচেম্বৰলৈকে আমি ফিল কৰি দিম। ফিল কৰি দিয়াৰ পিছত আমি ইয়াতে চিৰিয়েল নাম্বাৰ ল'ব লাগিব 1 2 3 4 5 5 ইয়াৰ্ছৰ আমি লাষ্ট 5 ইয়াৰ্ছৰ চেলছ টাৰ্ণঅভাৰ বনাম। ইয়াতে প্ৰথমতে আমি ল'ম 2000, ইয়াৰ 2000 আমি এনেকৈ অটোফিল কৰি দিম। কন্ট্ৰল প্ৰেছ কৰি টানি দিলে 2004 হৈ যাব। এতিয়া আমি ভেলু পুট কৰিব লাগিব। ভেলু মানে চেলছ, প্ৰত্যেক মাহৰ চেলছবিলাক যদি আমি ইয়াতে এটা এটাকৈ কৰিব যাওঁ টাইম লাগিব। চ' আমি ইয়াতে এটা ফৰ্মুলা পুট কৰিম, যিটো ফৰ্মুলা দি আমি ইয়াতে গোটেই বছৰৰ আমি নাম্বাৰবিলাক অৰ্থাৎ চেলছ এমাউণ্ট আমি ইয়াতে পুট কৰিব পাৰোঁ। তাৰ কাৰণে দিব লাগিব R&D, ৰেণ্ট বিটুইন ব্ৰেকেট অপেন। আমি ইয়াতে দিম স্টাৰ্টিং ভেলু অৰ্থাৎ 1,32,000 এইটো হৈছে বটম নাম্বাৰ, আৰু হাইষ্ট চেল হ'ল আমাৰ ছাপ'জ 2,10,000 টকা। আমি এনেকৈ ব্ৰেকেট ক্ল'জ দিম আৰু এটা প্ৰেছ কৰিম। তাৰপিছত আমি কি কৰিব লাগিব, এই নাম্বাৰটোত আমি এনেকৈ জাষ্ট ড্ৰাগ কৰি লৈ যাব লাগিব, অটোফিল কৰি দিম আৰু তলফালে এনেকৈ অটোফিল কৰি দিলে হৈ গ'ল। এতিয়া কি হ'ল, এতিয়া আমি দিব লাগিব ইয়াতে ভেলু, ইয়াতে ভেলু ওলাম ইয়াৰ, আমি ইয়াতে ইয়াৰ ওলাম, ইয়াতে দিম ভেলু। ইয়াতে বস্তু চাইছে, ইয়াতে যেতিয়া আমি ইয়াতে কিবা এটা লিখিব যাওঁ তেতিয়া নাম্বাৰবিলাক অট'মেটিকেলি চেঞ্জ হৈ যায়। চ' আমি নাম্বাৰবিলাক ফিক্স কৰিব লাগিব। নাম্বাৰবিলাক ফিক্স কৰিবৰ কাৰণে আমি কপি কৰিম। কপি কৰি ইয়াতে কপি স্পেচিয়েল যে আছে এইটো ভেলু দিয়াৰ পিছত আমাক এইটো আৰু চেঞ্জেছ নহ'ব। এতিয়া আমি ইয়াতে দিব লাগিব ইয়াৰ, অৰ্থাৎ ইয়াৰ সেইটোৱে 2000 পৰা আমি দিব লাগিব। কন্ট্ৰল প্ৰেছ কৰি আমি এনেকৈ 2004 দিলোঁ। তাৰপিছত আমি ভেলু ওলাব লাগিব। ভেলু মানে কোন ভেলু, এই টোটাল ভেলুটো। টোটাল ভেলু উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা দিব লাগিব, ইকুৱেল টু চাম, SUM চাম ব্ৰেকেট, ইয়াতে নাম্বাৰ 1 নাম্বাৰ 2 ডট দিছে। আমি ইয়াতে নাম্বাৰবিলাক এটা এটাকে চিলেক্ট কৰিব লাগিব। নাম্বাৰটো আপ টু ডিচেম্বৰলৈকে চিলেক্ট কৰাৰ পিছত আমি ব্ৰেকেট ক্ল'জ কৰিম আৰু এণ্টাৰ প্ৰেছ কৰিম। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আমাৰ ইয়াতে নাম্বাৰকেইটা আহি গৈছে। ইয়াতে কি কৰিব লাগিব, এই নাম্বাৰকেইটাক যদি আমি অটোফিল কৰি দিওঁ তথাপি আহিব। তো আমি কি কৰিব লাগিব, এগেইন আমি চাওঁ কেনেকৈ কৰে। SUM চাম কৰাৰ পিছত আমি ব্ৰেকেট দিলোঁ, ব্ৰেকেট দিয়াৰ পিছত এইকেইটা নাম্বাৰ আমি এণ্টাৰ কৰি দিলোঁ, হৈ গ'ল। তেনেকৈ আমি অটোফিল কৰিলেও হ'ব। অটোফিল কৰি দিলে গোটেইকেইটা ভেলু ওলাই গ'ল। ত' প্ৰত্যেক বছৰ পাৰ ইয়াৰ আমাৰ চেলছ টাৰ্ণঅভাৰ আছে ইমান। যদি চেলছ টাৰ্ণঅভাৰটোক আমি হেৰি বনাব যাওঁ, ইয়াৰ কাৰণে যদি চাৰ্ট আমাক লাগে তেতিয়াহ'লে আমি চাৰ্টও বনাব পাৰি। চাৰ্ট বনাবৰ কাৰণে আমি ইয়াতে ভেলু
ইয়াৰ দিব লাগিব ইয়াৰ ভ্যালু ইয়াতে আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমি যাব লাগিব ইনসার্ট অপশনত ইনসার্টত যাই আমি ইয়াতে জাস্ট কলম যাম এইটো কলম হৈ গ'ল তো কলম চাৰ্ট হোৱাৰ পিছত আমি চাৰ্ট এনেকৈ কলম নমাই দিলো এইটো হ'ল চাৰ্ট দেখুন চাৰ্ট আমি বনাই দিলো তো আমি এতিয়া কি কৰিব লাগিব হেডিংটোক আমি এনেকে সিলেক্ট কৰিলো সিলেক্ট কৰি বেকগ্ৰাউণ্ড কালাৰটো আমি অলপ চেঞ্জ কৰি দিম হেডিং বেকগ্ৰাউণ্ড দিলো ৰেড yellow দিলো তাৰপিছত ইয়াক দিলো আমি আউটসাইড বৰ্ডাৰ এগেইন আমি কি কৰিব লাগিব গোটেইখিনি দিলো ইয়াকে আমি অল বৰ্ডাৰ কৰি দিলো তাৰপিছত এইখিনি যে আছে এইখিনিকে আমি অল বৰ্ডাৰ কৰি দিলো ভ্যালু আউটলাইন বর্ডার করে দিও আর ইয়াত করে দিল সেন্টার ব্যাকগ্রাউন্ড কালার ইয়েলো বোল্ড সিমিলারলি আমি এখানে যদি হলো বোল্ড করে দিলে সেন্টার করে দিল তো আমি ইয়াতে কি কৰিছো যে গোটেই কোম্পানী সেলস টাৰ্ণঅভাৰটো ওলালো ইয়াতে প্ৰত্যেক বছৰৰ কোনটো কিমান বছৰৰ কিমান কিমান টাৰ্ণঅভাৰ আছিলে আৰু লগতে চাৰ্ট ওলাই দিলো ইয়াতে চাৰ্টটো যদি আমি বেলেগ ডিজাইন দিব খোজো তেতিয়াহ'লে আমি ইয়াতে বেলেগ ডিজাইন দিব পৰা যাব এইটো ডিজাইন দি দিলো এইটো হ'ল আমাৰ চাৰ্ট তো আমি এনেকে চালো যে কোম্পানী সেলস টার্নওভার কেনেকে বনায়